দৌৰি দৌৰি যাম সকলোকে অনুৰোধ কৰিছো আহক আৰু যেহেতু এখন ভাল ছবি চাই ভাল পাব এই কথাটো আপোনালোকক মই চোৱাৰ পিছত আহিও কম যে মই যি কৈছিলো সেইটো কিন্তু সঁচা যেহেতু মোৰ এটা দীঘলীয়া অভিজ্ঞতা হৈছে ৩৫ বছৰ এই ছবি লাইনটোত আছে কি ভাল কি বেয়া অলপ হ'লেও বুজি পাওঁ আপোনালোকৰ আশীৰ্বাদত আজি যেনেকে থিয় হৈ আছো আপোনালোকৰ মৰম স্নেহৰ কাৰণে কিন্তু মই ভাবো যে আপোনালোকক এখন ভাল ছবি চিনেমাখনত এই সুযোগটো পোৱাৰ কাৰণে মই ট্ৰাইডেল এণ্টাৰটেইনমেণ্টক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই কওঁ যে ইমানখিনি আৰ্টিষ্টৰ লগত মই কাম কৰিবলৈ পালোঁ তেওঁ মোৰ কাৰণে বহুত আচলতে ডাঙৰ কথা এটাই ৰিকুৱেষ্ট শিৱসাগৰ ছোৱালীজনী আছে বুলি অকণমান স্পেচিয়েল এটা ৰিকুৱেষ্ট যে আপোনালোক আহক আৰু চাওক চিনেমাখন ৩ জুলাই ককা দেউতা নাতি আৰু হাতী ২ আহিবনে অকণমান জোৰছে মই শিৱসাগৰ নহয় নি বাৰু আপোনালোকে মোক একদম চাপৰ্ট নাই কৰে কিন্তু চাবনে গতিকে পুৰণিত এটা সুন্দৰ সংমিশ্ৰণ য'ত তিনিটা জেনেৰেশ্যন আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ গতিকে সেই তিনিটা জেনেৰেশ্যনকে সমান্তৰভাৱে আগবঢ়াই লৈ আজিৰ সময়ত প্ৰাসংগিক কৰি পাছৰ প্ৰজন্মক যাতে এই চিনেমাখনৰ এটা উদাহৰণস্বৰূপে আমি আগবাঢ়িব পাৰোঁ উপস্থাপন কৰিব পাৰোঁ সেই চেষ্টা চলোৱা হৈছে এই ক্ষেত্ৰত বিশ্বজিৎ দাক বহুত ধন্যবাদ দিব লাগিব অতি কম সময়ৰ ভিতৰত গোটেই ৰিচৰ্চখিনি তেওঁ খুব সুন্দৰকৈ খুব সৃষ্টিশীলভাৱে দৰ্শকৰ মাজত আগবঢ়াই দিছে গতিকে মই আশাবাদী আমি যিমান নিষ্ঠা আৰু সততাৰে ককা দেউতা নাতি হাতী ২ যিটো মৰ্যাদা সেইটো অটুট ৰাখিবলৈ চেষ্টা কৰিছোঁ সেই চেষ্টাটো সফল হ'ব দৰ্শকে এটা সুন্দৰ অনুভৱ লৈ ছবিগৃহৰ পৰা ঘৰলৈ উভতি যাব আৰু দৰ্শকৰ অসমবাসী ৰাইজৰ চিনেমা চাই ভাল পোৱা দৰ্শকৰ মাজত এই চিনেমাখনৰ এটা বিশেষ স্থান লাভ কৰিব তেওঁলোকৰ অন্তৰত সুখৰ কথা যে অসমীয়া কথা ছবিৰ জয়যাত্ৰা অব্যাহত আছে কেইবাখনো কথা ছবিয়ে মানুহৰ মৰম আদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাত অন্যতম হ'বলৈ গৈ আছে ককা দেউতা নাতি হাতী ২ 1983ত ছবিখনে মুক্তি পাইছিলে আৰু তেতিয়া মানুহৰ যথেষ্ট মৰম লাভ কৰিছিল আমাৰ দায়িত্বটো বাঢ়ি গ'ল যেতিয়া আমি কলা কৌশলীসমূহে এই চিনেমাৰ যিটো লেজেণ্ডৰী এটা পৰিৱেশ সেইটো পুনৰ সংস্থাপন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলগীয়া হৈছিল আৰু আমাৰ সৌভাগ্য যে ট্ৰাইডেল এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ যোগেদি এই চিনেমাখনৰ নিৰ্মাণ সম্ভৱ হৈছে বিশ্বজিৎ বৰা লগতে ভাস্কৰ হাজৰিকাৰ নিচিনা টেলেণ্টেড মানুহ চাংমাই দা অজয় সিঙৰ নিচিনা বেকগ্ৰাউণ্ড স্ক'ৰ কৰা ব্যক্তিসকল শ্বেতাৰ নিচিনা ৰাষ্ট্ৰীয় পৰ্যায়ত এডিটৰ আৰু অসমৰ কিমান জেনেৰেশ্যনৰ এক্টাৰ্ছসমূহে অভিনেতা অভিনেত্ৰী কলা কৌশলীয়ে এই চিনেমাখনত সংযোজন ঘটিছে জুবিনদাৰ কণ্ঠদান কৰা গীত আছে দীপেন দা আমাৰ এজন লেজেণ্ডৰী ছিংগাৰ তেওঁৰ এই গানটো বাজি আছে গতিকে মোৰ সৌভাগ্য যে তেওঁ কণ্ঠদান কৰা গীত এটাত মই অভিনয় কৰাৰ সুযোগ লাভ কৰিছোঁ গতিকে মোৰ কাৰণে খুব সৌভাগ্যৰ কথা আৰু আমি সদায় কওঁ কলা কৌশলীক আমি জীৱিত অৱস্থাত তেওঁৰ মৰ্যাদা সন্মান মৰমখিনি দিব লাগে তাৰ এটা সুন্দৰ প্ৰচেষ্টা ট্ৰাইডেল এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ দুৰ্ভাগ্যক্ৰমে জুবিন দা আমাৰ মাজত নাই কিন্তু তেওঁৰ যিটো সপোন অসমীয়া ছবি জগত সাংস্কৃতিক দিশটো যিমান উজ্জ্বল হ'ব লাগে নিকা পৰিষ্কাৰ আৰু সৃষ্টিশীল হ'ব লাগে সেই ক্ষেত্ৰত এটা সুন্দৰ সংযোজন ককা দেউতা নাতি হাতী ২ তেওঁৰ সপোনটোক তেওঁৰ আশাটোক আমি সকলোৱে দায়িত্বশীলভাৱে আগবঢ়াই লোৱাৰ এটা প্ৰচেষ্টা আমি নিজৰ কৰ্মখিনি সৃষ্টিশীলভাৱে হৈ অসমীয়া হিচাপে গৌৰৱ কৰি নিজৰ কামখিনি যদি আমি আগবঢ়াই লৈ যাওঁ সমাজত এটা ভাল সুন্দৰ বাৰ্তা দিয়াত আমি সফল হ'ম আৰু পৰৱৰ্তী সময়ত অসমৰ পৰা বিভিন্ন কলা কৌশলী ওলাই আহক অসমৰ পৰিচয়টো অসমীয়া পৰিচয়টো আৰু শক্তিশালী সবল কৰি তোলাত তেওঁলোকে এটা পৰিৱেশ গঢ় দিয়ক তাত সংযোজন হওক আৰু অসমৰ যিটো পৰিসৰ অসমৰ যিটো মৰ্যাদা সেইটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এটা সুনাম লাভ কৰে তাৰ বাবে আমি নিশ্চয় খুব সৃষ্টিশীল হৈ ধৈৰ্যশীল হৈ নিজৰ কামখিনি কৰিব লাগিব আৰু আশা কৰিছোঁ জুবিনদাৰ সপোন যে অসমত কেৱল অসমীয়া ছবি চলিব সেই পৰিৱেশটো সোনকালে সফল হৈ উঠক সঁচা হৈ উঠক আৰু সেই ক্ষেত্ৰত আমি সকলো দায়িত্বশীল হ'ব লাগিব আমি কেমেৰাৰ আঁৰত থকা কামখিনিও খুব নিষ্ঠাৰে কৰিব লাগিব আৰু দৰ্শকেও নিজৰ ঘৰৰ অনুষ্ঠান বুলি নিজৰ পৰম্পৰা বুলি অনুমান কৰি জ্ঞান কৰি এই অনুষ্ঠানসমূহক জীয়াই ৰাখিবলৈ নিজৰ বহুমূলীয়া সময় দিব লাগিব আৰু এই আন্তঃগাঁথনিৰ মাজেৰে আমি আমাৰ পৰিচয়টো আৰু সবল শক্তিশালী সৃষ্টিশীল কৰিব পাৰিম
এই সুযোগটি পোৱাৰ বাবে মই প্ৰাইডিছ এণ্টাৰটেইনমেণ্টক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ 1983 মই জন্মই হোৱা নাছিলোঁ। ককা আইতাৰ মুখত শুনি অহা এই কাহিনীটোৰ এটা অংশ হ'ব পৰাটোৱে আজি আচলতে বহুত ডাঙৰ কথা মোৰ কাৰণে। আৰু লগতে মই ক'বলৈ বিচাৰিছোঁ যে চিনেমাখন ইমানেই ধুনীয়া প্ৰডাকশ্যন ৱাইজ বা টেকনিকেল ৱাইজ ইমান বেছি ভাল হৈছে, মোৰ বিশ্বাস যে আপোনালোকে চাই খুব বেছি ভাল পাব। আৰু শিৱসাগৰবাসী হিচাপে আৰু শিৱসাগৰ ছোৱালী হিচাপে মই ৰিকুৱেষ্ট কৰিছোঁ যে সকলোৱে আহি পেলাই চিনেমাখন চাওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।